নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে আৰু এই এডভাৰটাইজমেণ্টটো আহিছে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ পৰা য'ত অল টোটেল 187টা পদৰ বাবে আবেদন বিচাৰিছে গতিকে আহক পলম নকৰি আমি এই ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ ইয়াত জুনিয়ৰ ইঞ্জিনিয়াৰ পদৰ বাবে আবেদন বিচাৰিছে 187টা আছে টোটেল পোষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ 160টা মেকানিকেলত 10টা কেমিকেলত 10টা আৰু ইলেক্ট্ৰিকেলৰ 7টা অল টোটেল 187টা পোষ্ট আছে দৰমহাৰ স্কেলটো 14000 পৰা আৰম্ভ হৈ 70000 লৈকে থাকিব গ্ৰেড পে থাকিব 8700 টকা পে বেন 2 পোষ্ট হয় এইকেইটা কোৱালিফিকেশ্যন বিচাৰিছে 3 ইয়াৰ্ছৰ ডিপ্লোমা ইন চিভিল মেকানিকেল ইলেক্ট্ৰিকেল বা কেমিকেল ইঞ্জিনিয়াৰিং বয়সৰ সীমাটো মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 40 ইয়াৰ্ছলৈকে এলাউ কৰিছে আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল as per government norms অনলাইন যোগে আবেদন অহা 14 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু অহা 13 ছেপ্টেম্বৰলৈকে সময় থাকিব আৰু অনলাইন আবেদনৰ বাবে যেটো এপ্লিকেশন ফিস লাগিব হেতু 297 रुपीस লাগিব জেনেৰেলৰ বাবে ওবিসিৰ বাবে 197 আৰু এসসি এসটিৰ বাবে 47 रुपीस পে কৰিব লাগিব আবেদন কৰিবৰ বাবে অনলাইন যোগে এপিএসসিৰ অফিচিয়েল ওয়েবসাইটত গৈ পেলাই অনলাইন যোগে আবেদন কৰিব লাগিব এডভাৰটাইজমেণ্টখন ডাউনলোড কৰিবলৈ আপোনালোকে মোৰ ডেসক্ৰিপচনত দিয়া লিংকটোত ক্লিক কৰিলে ডাউনলোড কৰি ল'ব পাৰিব গতিকে আশা কৰিছো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হলেও ক্যান্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ